দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ হঠাৎ অসুস্থ হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আৰু নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ গৰাকী বৰ্তমান মুহূৰ্তত ৰাহুল গান্ধীৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা এই মুহূৰ্তত ৰাহুল গান্ধী সন্দৰ্ভত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম এটা অতি গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত হঠাৎ অসুস্থ হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী হঠাৎ অসুস্থ হৈ পৰিছে নিৰ্বাচনী ৰেলীৰ পূৰ্বে অসুস্থ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী মধ্যপ্ৰদেশত ৰেলীত অংশগ্ৰহণৰ পূৰ্বে অসুস্থ হৈ পৰিছে ৰাহুল গান্ধী এটা অতি গুৰুত্বপূৰ্ণ খবৰ টুইটাৰ যোগে অসুস্থতাৰ খবৰ জনালে জয়ৰাম ৰমেশে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে অসুস্থতাৰ খবৰ জনাইছে আৰু অসুস্থতাৰ বাবে আজি দিল্লীতে থাকিব ৰাহুল গান্ধী ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছিল দেশৰ বিভিন্ন প্ৰান্তত ৰাহুল গান্ধী আৰু তাৰ মাজতে অসুস্থ হৈ পৰিছে অসুস্থতাৰ বাবে ৰাঁচীত হ'বলগীয়া ৰেলীত অংশগ্ৰহণ নকৰে ৰাহুলে এতিয়াও অজ্ঞাত ৰাহুল গান্ধীৰ অসুস্থ হোৱাৰ প্ৰকৃত কাৰণ কিন্তু বৰ্তমান মুহূৰ্তত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ অনুষ্ঠান বাতিল কৰা হৈছে অসুস্থতাৰ বাবে বাতিল কৰি দিয়া হৈছে ৰাহুল গান্ধীৰ অনুষ্ঠান কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী হঠাৎ অসুস্থ হৈ পৰিছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো হঠাৎ অসুস্থ হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীৰ অসুস্থতাৰ বাবে বাতিল কৰা হৈছে ৰাহুলৰ সকলো অনুষ্ঠান ৰেলীত আৰু জয়ৰাম ৰমেশে টুইটাৰ যোগে জনাইছে ৰাঁচীত তেওঁ অসুস্থ হৈ পৰিছে ৰাঁচীত তেওঁ অংশগ্ৰহণ নকৰে ৰেলীত আৰু আজি দিল্লীতে থাকিব কংগ্ৰেছৰ যুৱৰাজ গৰাকী দেশৰ বিভিন্ন প্ৰান্তত যেহেতু ৰাহুল গান্ধীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু তাৰ মাজতে এতিয়া হঠাৎ অসুস্থ হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ গৰাকী গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে মধ্যপ্ৰদেশত ৰেলীত অংশগ্ৰহণৰ সময়তে ৰাহুল গান্ধী অসুস্থ হৈ পৰিছে টুইটাৰ যোগে অসুস্থতাৰ খবৰ দিছে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী হঠাৎ অসুস্থ হৈ পৰিছে আৰু অসুস্থতাৰ বাবে ৰাঁচীত হ'বলগীয়া অনুষ্ঠান বাতিল কৰা হৈছে ৰাহুলে অংশগ্ৰহণ নকৰে ৰাঁচীত হ'বলগীয়া ৰেলীত হঠাৎ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনী ৰেলীৰ পূৰ্বে অসুস্থ কংগ্ৰেছৰ যুৱৰাজগৰাকী আৰু সেই সমগ্ৰ বিষয় সন্দৰ্ভত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইটাৰ যোগে জনাইছে মধ্যপ্ৰদেশত ৰেলীত অংশগ্ৰহণৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী টুইটাৰ যোগে সমগ্ৰ তথ্য দিছে কংগ্ৰেছী নেতা জয়ৰাম ৰমেশে কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো বৰ্তমানেও পোহৰলৈ অহা নাই ৰাহুল গান্ধীৰ অসুস্থতাৰ প্ৰকৃত কাৰণ নিৰ্বাচনী ৰেলীৰ পূৰ্বে অসুস্থ হৈ পৰিছে কংগ্ৰেছৰ যুৱৰাজগৰাকী মধ্যপ্ৰদেশত ৰেলীত অংশগ্ৰহণৰ পূৰ্বে অসুস্থ হৈছে ৰাহুল গান্ধী গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাইছো আৰু টুইটাৰ যোগে অসুস্থতাৰ খবৰ দিছে জয়ৰাম ৰমেশে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে অসুস্থতাৰ খবৰ দিছে অসুস্থতাৰ বাবে আজি দিল্লীতে থাকিব ৰাহুল গান্ধী আৰু অসুস্থতাৰ বাবে ৰাঁচীত হ'বলগীয়া ৰেলীত অংশগ্ৰহণ নকৰে ৰাহুলে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী হঠাৎ অসুস্থ হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে